যাৰ ডেট অফ বাৰ্থ প্লাছ কৰিলে 4 নাইবা 7 নাইবা 9 আহে তেওঁলোক বহুত বেছি স্পিৰিচুৱেল হয় তেওঁলোক যদি ৰিলিজিয়াছ হয় তেতিয়াহ'লে 100% ৰিলিজিয়াছ হ'ব 100% বিলিভাৰ হ'ব কোনো ধৰণৰ তেওঁলোকে একো ডাউট নাৰাখে যাকে বিলিভ কৰে তেওঁলোকে পুৰা 100% বিলিভ কৰে খালি তেওঁলোক বহুত সোনকালে ইৰিটেট হৈ যায় আৰু তেওঁলোকে পচন্দ কৰে সত্যৰ পথ তেওঁলোক এজ এ লাভাৰো ব্লাইণ্ড লাভাৰ হয় কিবা যদি ভুলো কৰে পাৰ্টনাৰে ইগন'ৰ কৰি দিয়ে তেওঁলোক বহুত বেছি ৰিচাৰ্চ কৰে বহুত বেছি খুচৰি ভাল পায় বহুত ডিপলি যিকোনো বস্তুতে হওক তেওঁলোকে যদি ৰিলেশ্যনত থাকে কোনোবা মানুহৰ কথা ইনফৰমেশ্যনত যদি লয় বহুত ডিপলি ৰিচাৰ্চ কৰিব কিবা যদি টপিক বা কিবা এটা ছাবজেক্টো যদি ষ্টাডি কৰে বহুত ডিপলি ৰিচাৰ্চ কৰে তেওঁলোকে কেতিয়াও পাৰ্টনাৰক চিট নকৰে তেওঁলোকে সদায় কামবোৰ অকণমান ডিফাৰেণ্টলি কৰি বেছি ভাল পায় যদি এনেকুৱা মানুহ আপোনাৰ লাইফত আছে তেতিয়াহ'লে ব্লেছিং হিচাপত আপোনাৰ লাইফত আছে তেওঁলোকক কেতিয়াও নেহেৰুৱাব তেওঁলোকে খালি তেতিয়াহে এৰিব পাৰে যদিহে আপুনি তেওঁক চিট কৰে বা বহুত বেছি ইৰিটেট কৰে যদি আপোনাৰ ফ্ৰেণ্ড চাৰ্কলছৰ ভিতৰত বা আপোনাৰ যদি ডেট অফ বাৰ্থ প্লাছ কৰাৰ পিছত 4 9 বা 7 আহিছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব তেওঁলোকৰ লগত শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ভিডিঅ'জ পাই থাকিবৰ কাৰণে ফ'ল' কৰি ল'ব থেংক ইউ